এয়া আমাৰ মাছ কাটি আছে কাৰণ এয়া হৈছে ইচা মাছ আৰু ইচা মাছটো মই কাটিব নাজানো আৰু নাখাওঁ তো আম্মাই আজি ৰান্ধিব তো সেয়া মই ভিডিঅ' বনাই আছোঁ ইচা মাছ দি আৰু ভোল দি ৰান্ধিব তো আম্মাই ভোলকেইটাও কাটি লৈ আছে পিছে মই বহি বহি কিনে ভিডিঅ' শ্বুট কৰি আছোঁ আম্মাই ৰান্ধিব আজি সেইকাৰণে তো এয়া ভোলকেইটাও কাটা হ'ল আৰু ইয়াতে কেৰাহীত অকণ ৰিফাইন দিছে আৰু জিৰা দিলে কাৰণ মাছকেইটা চাগে ফ্ৰাই কৰিব এয়া মাছকেইটাও দি দিলে মাছৰ লগত আৰু মছলাকেইটা হৈছে হালধি ধনিয়া পাউডাৰ আৰু জলকীয়া নিমখ দি মাছকেইটা ভালকৈ ফ্ৰাই কৰি লৈ আছে আৰু কোনে কোনে এইবিলাক ইচা মাছ নাখায় কমেণ্টত জনাব মইতো নাখাওঁৱেই আৰু এয়া মাছকেইটা ভালকৈ ফ্ৰাই কৰা হ'ল আৰু এতিয়া মাছকেইটা কেৰাহীৰ পৰা আঁতৰি ল'ব কাৰণ ইয়াতে চব্জি বনোৱা হ'ব সেইকাৰণে এটা কেৰাহীতে চব্জি বনাব তো সেইকাৰণে মাছকেইটা আঁতৰাই ল'লে আৰু ইয়াতে অকণ দি দিলে ৰিফাইন আৰু অকণ পিঁয়াজ কাটি দিছিল আৰু জলকীয়া আৰু অকণ জিৰা এইকেইটা ফ্ৰাই কৰি ল'ব ফাৰ্ষ্টত চব চব্জি যেনেকৈ বনায় ফাৰ্ষ্টত ফ্ৰাই কৰি লয় সেইকাৰণে সেয়া এইটো পিঁয়াজ আৰু জলকীয়া ফ্ৰাই কৰি ল'লে আৰু এতিয়া দি দিব ভোলকেইটা আৰু ভোলৰ লগতো মছলা দিয়েই আছিল হালধি পাউডাৰ জলকীয়া ধনিয়া নিমখ এইবিলাক আৰু ইয়াতে পানী অকণ দি মাছকেইটাও দি দিলা আৰু এয়া হৈছে আমাৰ চব্জি ৰেডি আৰু এয়া মিষ্টাৰক মই ভাত বাঢ়ি দিলোঁ আৰু চব্জিও দি আছোঁ আৰু মিষ্টাৰে এইবিলাক মাছ খাই ভাল পায় সেইকাৰণে মই বাছি দিছোঁ